নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ অমৃত বৃক্ষ আন্দোলন 2024 বৰ্ষৰ বাবে নিশ্চয় আপোনালোকে জানে যে 15 তাৰিখ লাষ্ট ডেট ফটো আপলোড কৰিবৰ কাৰণে আৰু এতিয়ালৈকে যদি আপোনালোকে ফটো আপলোড কৰা নাই তেনেহ'লে আৰু দুদিন সময় আছে হাতত এই দুদিনত আপোনালোকে অমৃত বৃক্ষ আন্দোলন এপৰ জৰিয়তে বা ৱেবছাইটৰ জৰিয়তে আপোনালোকে ফটো আপলোড কৰিব পাৰে 2খন বা 3খন যিমান পাৰে আপোনালোকে আপলোড কৰক লগতে আপলোড কেনেকৈ কৰিব আজি প্ৰচেছটো আপোনালোকক দেখাই দিম প্ৰথমতে আপোনালোকে কি কৰিব লাগিব অমৃত বৃক্ষ আন্দোলনৰ যেটো এপ আছে সেই এপটো আপোনালোকে কি কৰক লগইন কৰি লওক মই যেনেকৈ লগইন কৰি লৈছোঁ এনেকৈ আপোনালোকে লগইন কৰি লওক এপটো লগইন কৰাৰ পিছত এনেকৈ আপোনালোকৰ ইণ্টাৰফেচ খোল খাব আৰু ইয়াতে লেখা আছে ফটো আপলোড ডিলিট ফটো ঠিক আছে যেহেতু এতিয়ালৈকে মই ফটো আপলোড কৰা নাই সো সেইটো কাৰণে মই কি কৰিম ফটো আপলোড অপশ্যনত ক্লিক কৰিম তাৰ আগতে মই প্লেন লিষ্টত ক্লিক কৰিছোঁ চাইছোঁ কিবা আছে নেকি নাই এটা ফটো আপলোডত ক্লিক কৰিলোঁ ফটো আপলোডত ক্লিক কৰাৰ পিছত অকমান ইন্টাৰনেটৰ প্ৰব্লেম সেইকাৰণে কি হৈছে লোডিং হৈ আছে ইয়াৰ পিছত আমাক সিলেক্ট প্লেন ঠিক আছে আমি কোনটো গছপুলি ৰুইছোঁ সেই গছপুলিটো আমি নামটো আমি চাম তাৰপিছত আমি ইয়াত সিলেক্ট কৰিম ঠিক আছে শিলিখা মই চাই আছোঁ শিলিখা যদি মই ৰুইছোঁ শিলিখা পাই গৈছোঁ মই শিলিখা সিলেক্ট কৰাৰ পিছত এতিয়া ওপেন গ্যালাৰীত মই ফটো কিখন মাৰি ৰাখিছোঁ জিপিএছ কেমেৰাৰ সহায়ত আপোনালোকে এনেকৈ ফটো কিখন কি কৰিব মাৰি ল'ব মই জিপিএছ কেমেৰাৰ সহায়ত ফটো কিখন মাৰি লৈছোঁ আৰু এইখন এতিয়া মই ক্ৰপ অপশ্যনটোত ক্লিক কৰিম CROP ইয়াত ক্লিক কৰি হৈ গ'ল আমাৰ এটা আপলোড বুলি অপশ্যনত ক্লিক কৰিম আপলোড অপশ্যনত মই ক্লিক কৰি দিলোঁ এতিয়া লোডিং হৈ আছে আপলোড অপশ্যন ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ অপেক্ষা কৰিব লাগিব অকমান তাৰপিছত যেতিয়া আপলোড হৈ যাব তেতিয়া আপোনালোক এটা প্লেন যোনটো আমি যি গছপুলি ৰুইছে সেই গছপুলি ৰোৱাৰ এগালছত এটা নাম্বাৰ পাব ঠিক সেইটো আপোনালোকে পাৰিলে স্ক্ৰীনশ্বট ৰাখি থৈ দিব সো আজি এই 2 দিন আছে সেইকাৰণে অলপ ৱেবছাইটটো প্ৰব্লেম হ'ব পাৰে বা এপটো প্ৰব্লেম হ'ব পাৰে সেইকাৰণে আপোনালোকে পাৰিলে অলপ সোনকালে কৰি লোৱাৰ চেষ্টা কৰিব দেখক ফাইনেলি মোৰ সাকসেসফুল ইমেজ হেজ বিন সাকসেসফুলি হৈ গ'ল আপলোড এতিয়া আৰু এখন ফটো আপলোড কৰিম এতিয়া আপলোড ফটো আৰু একবাৰ ক্লিক কৰিম মই সেম ওপেন গ্যালাৰী ক্লিক কৰিম সেম তেনেকৈ মই গছৰ পুলিটোৰ নাম লিখিলোঁ অগৰু তাৰ ফটোটো মই সিলেক্ট কৰিলোঁ ক্ৰপ অপশ্যনত ক্লিক কৰিম ঠিক আছে এতিয়া মই মিলাই লৈ এতিয়া ক্ৰপ অপশ্যনত ক্লিক কৰিলে আপলোড হৈ যাব নিশ্চয় দেখা পাইছে আপোনালোকে কেনেকৈ কৰিছোঁ আকৌ চাই লওক মই দেখাইছোঁ ফটোখন সিলেক্ট কৰি ল'ব সৰি কাটা গৈছে ফটোখন সিলেক্ট কৰি ল'ব এনেকৈ মিলাই ল'ব তাৰপিছত ক্ৰপ অপশ্যনত ক্লিক কৰিব তাৰপিছত আপলোড অপশ্যনত ক্লিক কৰিব ফাইনেল আৰু এটা পালোঁ সেইটো আইডিটো মই কি স্ক্ৰীনশ্বট মাৰি ৰাখিলোঁ তাৰপিছত আৰু এখন ফটো আপলোড কৰিম 3টা গছপুলি ৰুইছোঁ ঠিক আছে সেইটো মই এইটো চাই লওঁ নামটো গছৰ নামটো মই চাই লৈ আছোঁ চোৱাৰ পিছত সেম প্ৰচেছত আপোনালোকে আপলোড কৰক ফটোটো কিহেৰে মাৰিব বকুল মই গছ সিলেক্ট কৰিলোঁ ফটোটো আপোনালোকে ওপেন কেমেৰা মাৰিব পাৰে নহ'লে আপুনি জিপিএছ কেমেৰাৰে মাৰিব পাৰে আপলোড অপশ্যনত ক্লিক কৰিলোঁ ফাইনেলি মোৰ কি হ'ব আপলোড হৈ গ'ল আৰু ফটো কেইখন আপলোড 3খন আপলোড হ'ল আৰু সকলোৰে নাম্বাৰ পালোঁ মই এতিয়া মই কি কৰিম ইয়াতে মই যাই পেলাই মই লগ আউট অপশ্যনত ক্লিক কৰিম ঠিক আছে লগ আউট অপশ্যনত ক্লিক কৰাৰ পিছত এতিয়া আমাৰ ফটো আপলোড হ'ল নে নহ'ল সেইটো কেনেকৈ চেক কৰিব ফটো আপলোড হৈছে নে নাই সেইটো কাৰণে আকৌ কি কৰক আকৌ লগইন কৰক ঠিক আছে লগ আউট কৰাৰ পিছত আকৌ লগইন কৰক মই এটা লগ আউট কৰি দিছোঁ মই আকৌ কি কৰিম লগইন কৰিম আকৌ মই লগইন কৰি চাম যে আপলোড হ'ল নে নহয় এতিয়া মই কি আকৌ লগইন কৰিলোঁ লেখা আছে টোটেল ইমেজ আপলোডেড 3 লেখা আছে দেখা পাইছে আৰু মই প্লেন লিষ্টত চেক কৰিলোঁ 3খন ফটো আপলোড হৈ গৈছে ঠিক আছে আৰু এইখন মোৰ ক্লিয়াৰ এতিয়া মই কি লগ আউট কৰি দিম মোৰ ক্লিয়াৰ হ'ল ফটো আপলোড হৈ গৈছে মোৰ ঠিক আছে লগ আউট অপশ্যনত ক্লিক থেংক ইউ সো মাচ